আজি খিং বাইথৌ দেৱতাৰ আজি বাইথৌ পূজা সোণোৱাল কছাৰীসকলৰ আৰাধ্য আৰু সমগ্ৰ অসমৰ আজি সোণোৱাল কছাৰী ৰাইজ আৰু অৰুণাচলতো থকা আমাৰ সোণোৱাল কছাৰী ৰাইজে আমাৰ আৰাধ্য দেৱৰ আজি পূজা কৰিছে আৰু আমাৰ হুঁচৰি গীতত গাইছে মঙলবাৰে উৰুকা বুধবাৰে বিহু কাইলৈ আমাৰ মঙলবাৰ উৰুকা আমাৰ ইয়াতে হুঁচৰি নমোৱা হ'ব আৰু বুধবাৰৰ পৰা আচলতে আমাৰ সোণোৱাল কছাৰীসকলৰ নৱবৰ্ষ আৰম্ভ হয় গতিকে আমি ইয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি বাইথৌ পূজাৰ শুভকামনা জনাইছোঁ আৰু ইয়াতে কৈছে যে সোণোৱাল কছাৰী বাইথৌ পূজাত চাৰিমুঠি জীৱৰ পৰিত্ৰাণৰ বাবে মংগলৰ বাবে পূজা কৰা হয় আৰু চাৰিমুঠি জীৱৰ মানে উৰণ বুৰণ গজন গমন গছ লতা বিৰিখ চৰাই চিৰিকটি আৰু সমগ্ৰ মানৱ জাতিৰ বাবে এই পূজাত মংগল কামনা কৰা হয় গতিকে আমি ইয়াৰ জৰিয়তে কেৱল সোণোৱাল কছাৰী বুলি নহয় সমগ্ৰ মানৱ জাতিলৈ যাতে শান্তি বাৰ্তা কঢ়িয়াই আনিব পাৰে তাৰ বাবে আমি বাইথৌ শ্ৰীচৰণত আজি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই সমাজখন কেৱল সোণোৱাল নহয় সমগ্ৰ অসমীয়া সমাজখন যাতে প্ৰগতি পথত আগবাঢ়ে শান্তিৰে আমি যাতে থাকিব পাৰোঁ আমি অসমীয়া জাতিয়ে দুপে যাতে উন্নতি কৰিব পাৰোঁ তাৰে আমি আজি ইয়াত আশীষ বিচাৰিছোঁ আজি সোণোৱাল কছাৰীসকলৰ আৰাধ্য খিং বাইথৌ পূজা আৰু এই বাইথৌ পূজা উপলক্ষে আমি সমূহ অসমবাসীলৈ বাইথৌ পূজাৰ ওলগ জনাইছোঁ আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষভাৱে এই ডাইনিজান দুলীয়া বাইথৌ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আৰু বৃহত্তৰ লৰুৱা আৰু মানকটা খনিকৰ মৌজাৰ অন্তৰ্গত সমগ্ৰ সোণোৱাল কছাৰী ৰাইজে এইবাৰ আমি এই তিনিদিনীয়াকৈ ইয়াতে বাইথৌ পূজা আয়োজন কৰিছোঁ তো গতিকে সকলো ৰাইজে ইয়াতে ভক্তি ভাৱনাৰে এই বাইথৌ পূজাখনত অংশগ্ৰহণ কৰিছে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে বাইথৌ দেৱতাই এই আশীৰ্বাদ কৰিব যাতে সকলোৰে মংগল হয় সকলোৰে কুশলে থাকে আৰু যাতে এই যে চাৰিমুঠি জীৱৰ যি মানে স্ৰষ্টা এই স্ৰষ্টাই যাতে আমাক গোটেই চাৰিমুঠি জীৱকে মংগল কৰে এই আশা কৰিছোঁ আৰু বাইথৌ দেৱতাৰ শ্ৰীচৰণত আমি মূৰ দুৱাইছোঁ আশা কৰিছোঁ এই অসমীয়া জাতিটোৱে বৃহত্তৰ অসমীয়া সমাজখনে যাতে সদায় মানে শান্তিৰে সম্প্ৰীতিৰে বসবাস কৰিব পাৰে